ঘোষা লেখিকা সমাৰোহ সমিতিয়ে আজি 40 বছৰ অতিক্ৰম কৰিলে। সেইবাবে এইবাৰ 20তম দ্বিবাৰ্ষিক অধিৱেশন। আৰু আজি আমি ৰাতিপুৱা পতাকা উত্তোলন শ্ৰদ্ধাঞ্জলি জ্ঞাপনেৰে আৰম্ভ কৰি আমাৰ মূল কাৰ্যসূচী দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰিলোঁ। আমাৰ উদ্দেশ্য হৈছে আমি আমাৰ মহিলাসকলক সকলো ক্ষেত্ৰতে সমাজত যাতে নিজকে চিনাকি দিব পৰাকৈ নিজৰ যি প্ৰতিভা সেই প্ৰতিভাৰে চিনাকি হ'ব পাৰে আৰু সমাজৰ এটা আমূল পৰিৱৰ্তন আনিব পাৰে। সাংস্কৃতিক দিশতে হওক বা লেখিকাৰ দিশতে হওক নাইবা গীতে মাতে সকলো ক্ষেত্ৰতে তেওঁলোকে যাতে নিজৰ পৰিচয়টো দিব পাৰে। তাৰ বাবে আমাৰ লেখিকা সমাৰোহ সমিতিয়ে আজি 40 বছৰ ধৰি আমাৰ এই চেষ্টা অব্যাহত ৰাখিছে। তাৰোপৰি আমি প্ৰতি বছৰ অধিৱেশনত সঞ্জীৱনী মুখপত্ৰ আমি উলিয়াওঁ। আমাৰ লেখিকাসকলৰ যি কবিতা প্ৰবন্ধ বা আন গীতে মাতে যিখিনি পাৰে সেইখিনিৰে আমি কবিতা সংকলনটো উলিয়াওঁ বা প্ৰবন্ধ সংকলন উলিয়াওঁ বা বিভিন্ন পুস্তিকা আদি উলিয়াওঁ। তাৰোপৰি আমি আমাৰ লেখিকা সমাৰোহ সমিতিৰ আমি বিভিন্ন দিৱস অনুষ্ঠিত কৰি আমাৰ লেখিকাসকলৰ প্ৰতিভা বিকশিত কৰাৰ এখন মঞ্চ দিওঁ। তাৰোপৰি আমাৰ ছাত্ৰ ছাত্ৰীসকলকো যাতে আমাৰ লেখাৰ ক্ষেত্ৰত আগবঢ়াব বিচাৰোঁ। আমি বিভিন্ন কবিতা প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা বা ৰচনা প্ৰতিযোগিতা আৰু আলোচনী, হাতে লিখা আলোচনী প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰোঁ আৰু তেওঁলোকক আমি পুৰস্কৃত কৰি তেওঁলোকৰ এই ভৱিষ্যত উজ্জ্বলতাৰ বাবে আমি চেষ্টা চলাওঁ।